দালালৰ অভিযোগত অভিযুক্ত নজৰ আলীৰ কাউণ্টাৰ এটেক। নজৰ আলীৰ স্পষ্টীকৰণ, মই কোনো দালালি কামত লিপ্ত নহয়। মোৰ নামত চৰকাৰী মাটি কিনা বেচাৰ যি দালালি কৰাৰ অভিযোগ ৰুহুল আমিনে উত্থাপন কৰিছে সেয়া মনে সঁচা আৰু ভিত্তিহীন। মই ২৬ বছৰ ধৰি শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা আৰক্ষী থানাৰ কাঠনিবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক। বৰং অভিযোগকাৰী ৰুহুল আমিন এজন তীৰ ব্যৱসায়ী। কোন সঁচা কোন মিছা সেয়া সময়ে ক'ব, কিন্তু এনেকৈ চলিছে অভিযোগ প্ৰতি অভিযোগ। মোৰ বিষয়ে যেটো অভিযোগ দিছে বা নিউজ বাজিছে, সেই নিউজ সংক্ৰান্তত মই চৰকাৰী মাটি বোলে বেচিছোঁ। তেওঁলোকৰ হাতত যদি কোনো তথ্য থাকে, কোনো দলিল থাকে, আইনমতে যিটো ব্যৱস্থা হয় মোৰ ওপৰত প্ৰশাসনে আইনমতে ব্যৱস্থা লওক, মোৰ কোনো ওজৰ আপত্তি নাই। ২ নম্বৰটো হ'ল, মই বোলে কাৰোবাৰ পৰা ১০,০০০ টকা লৈছোঁ। সেই বস্তুটো যদি তেওঁলোকৰ হাতত কোনো তথ্য থাকে যে মই ১০,০০০ টকা লৈছোঁ, সেইটো মই প্ৰশাসনক আহ্বান জনাম। এই বস্তুটো যদি মোৰ বিষয়ে যদি কোনো ধৰণৰ তথ্য পায়, তো সেইটো মই আইনমতে যি ব্যৱস্থা লয় সেইটো মই চিৰ পাতি মই ল'ম। আৰু এটা অভিযোগ দিছে যে মাটিৰ দলিল, চৰকাৰী মাটি মই বেচিছোঁ। চৰকাৰী মাটিৰ যদি কোনো ধৰণৰ তেওঁলোকৰ হাতত তথ্য আছে, দলিল আছে, সেইটো মই চৰকাৰক মই আহ্বান জনাম, প্ৰশাসনক মই আহ্বান জনাম, সেই বিষয়ে যাতে মোৰ ওপৰত তদন্ত কৰি বৃহৎ ব্যৱস্থা কৰে। আৰু এটা অভিযোগ আছিল, কল ৰেকৰ্ডিং হৈছে, মই বোলে কাৰোবাৰ পৰা ৪৮,০০০ টকা লৈছোঁ। সেই বিষয়ে সেই মানুহজন ইয়াত উপস্থিত আছে। সেই মানুহজনক মই সাংবাদিক বন্ধুসকলক মই আহ্বান জনাম এইটোৱেই, এই কথাখিনি যাতে তেখেতৰ মুখৰ পৰাই লয়। আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক হিচাপে মই কিখিনি কাম কৰিছোঁ, আজি ২৬ বছৰ হ'ল মই গাঁওৰক্ষী বাহিনীৰ সম্পাদক। এইখিনি কথা আমাৰ কাটনিবাৰীৰ ৰাইজ আছে, তেওঁলোকৰ তাত সুধিলেই আপোনালোকে পাব। যিজন ব্যক্তি আমাৰ গাঁৱৰে কাটনিবাৰী বাসিন্দা হয়, তেখেত এজন তীৰ বেপাৰী। ২০২৩ চনত তেখেতক ঠেলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীতিমণি ছাৰ আছিলে, তেখেতে তীৰৰ বহীসহ তেখেতে এৰেষ্ট কৰিছিলে, এৰেষ্ট কৰি জেল হাজতত প্ৰেৰণ কৰিছে। সেইটো মোৰ হাতত তেওঁৰ চমন এটা আছে। এই চমনটো হ'ল ৰুহুল আমিন, পিতা হ'ল ৰুস্তম আলী। এই গোচৰটো আজিৰ তাৰিখলৈকে তেওঁ চলি আছে। ড্ৰাগছ বেপাৰী আমি আজি ৩-৪ মাহ হ'ল ২বাৰকৈ আমি ড্ৰাগছ বেপাৰীক ধৰি দিছোঁ। ড্ৰাগছসহ গাঞ্জা বেপাৰীক ধৰি দিছোঁ। আমাৰ কাটনিবাৰীত আহিছিলে গাঞ্জা লৈ পেলাই, গাড়ীসহ ২জন গাঞ্জা বেপাৰীসহ এই কাটনিবাৰী গাঁওৰক্ষী বাহিনীৰ সহযোগত আমি ধৰি দিয়াত সক্ষম হৈছোঁ। মোৰ ওপৰত যিটো অভিযোগ দিছে এইটো ভিত্তিহীন, কোনো ধৰণৰ গ্ৰহণযোগ্য নহয় আৰু সম্পূৰ্ণ মিছা কথা। তেওঁলোকৰ হাতত যদি কোনো প্ৰমাণ থাকে, আইনমতে যিটো বিহিত ব্যৱস্থা আইনে লয় সেইটোত মই চিৰ পাতি ল'ম। এই ৰুহুল আমিনে আৰু কোনোবাই নিউজ এটা বনাইছে আমাৰ বিডিপি ছেক্ৰেটাৰী হেৰিত, কৈছে বোলে দালালি কৰিছে, দালাল ইটো সিটো বহুত কিবা কিবি কৈছে। সেইটো কাৰণে মানে আমি চব ৰাইজ ওলাই আহিছোঁ যে দলাল কেনেকৈ হ'ল, দালালটো যে কৈছে কেনেকৈ হৈছে। আমাৰ লগততো কোনোদিনে দালালি কৰা নাই, আমিতো দালালিৰ ৰূপত পোৱা নাই। চব কাম আমাৰ মাজত ভালেই কৰি আছে। হয়তো কিবা এটা কামত কিবা এটা হ'বও পাৰে, মানুহ থকা খোৱা তেনেকুৱা হয়েই। আৰু আমি আচলতে ক'বলৈ গ'লে তেনেকুৱা ছিষ্টেম হোৱাই নাই। হ'লেতো আমি নিজে আৰক্ষীৰ ওচৰত গ'লোঁ হয় যে আমাৰ বিডিপি ছেক্ৰেটাৰী তেনেকৈ কৰি আছে। আমি কোনোদিনেই যোৱা নাই। সিহঁতৰ কি হৈছে আৰু ইমান সাহস সিহঁতে ক'ৰ পৰা পালে যে কিবা এটা হ'লে যে আমি আৰক্ষীৰ ওচৰত যাব লাগিব বা নিউজ কৰিব লাগিব। আগতে কথা হৈছে কোনটো, যে আমি ৰাইজে বহি পেলাই এইটো সিদ্ধান্ত কৰিম, যদি কৰিছে সেইটো উলিয়াম আমি বিচাৰি, নুলিয়াই সিহঁতে নিজে নিউজ কৰে।